আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰতা অৱলম্বন কৰা দেখা গৈছে প্ৰতিগৰাকী পঞ্চায়তত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে আৰু এই মুহূৰ্তত উপস্থিত আছোঁ মাৰৈ দুমুনিচকী ৭ নম্বৰ ৱাৰ্ডত য'ত এগৰাকী প্ৰাৰ্থীয়ে এনেধৰণে ঘৰে ঘৰে ভোট বিচাৰি তেওঁ ৰাইজৰ কাষ চাপিছে। মই দেখুৱাইছোঁ 19 নং মাৰৈ দুমুনিচকী গাঁও পঞ্চায়তৰ ৭ নম্বৰ দুমুনিচকী ৱাৰ্ডৰ ৱাৰ্ড সদস্য জিলমিল বেগম, যিয়ে আচলতে স্থানীয় ৰাইজৰ কাষ চাপি তেওঁ এনেধৰণে ভোট বিচাৰিছে। আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ, যিহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে আপোনালোকে তৎপৰতা অৱলম্বন কৰিছে, ৰাইজৰ কাষ চাপিছে, কেনেধৰণে আচলতে প্ৰতিনিধিত্ব কৰিব বুলি ধাৰণা কৰিছে আপুনি? হয়, মই মানে 19 নং মাৰৈ দুমুনিচকীৰ পৰা 7 নং দুমুনিচকী ৱাৰ্ডৰ এগৰাকী সদস্য হিচাপে ৰাইজৰ সম উন্নয়নৰ হকে কাম কৰিম বুলি আৰু যিহেতু মানে আগৰ মানে বিগত বৰ্ষৰ যিহেতু পঞ্চায়তৰ কিছুমান আধৰুৱা কাম মই মানে মোৰ দ্বাৰাই সেইবিলাক সম্পূৰ্ণ কৰিম বুলি আৰু ৰাইজৰ উন্নতিৰ হকে যিহেতু দুখীয়া বা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক কিছুমান পকী ঘৰ বা সিহঁতৰ পৰিয়ালৰ ক্ষেত্ৰত বা নিজৰ উন্নয়নমূলক কিছুমান কাম বৰ্তমান আধৰুৱা হৈ আছে বা তেওঁলোক চিন্তিত হৈ আছে, সেই ক্ষেত্ৰত মানে মই ভাবিছোঁ এবাৰ মই যদি ৰাইজৰ আশীৰ্বাদত মানে ৰাইজে ভাবে যে মই তেওঁলোকৰ বাবে গ্ৰহণযোগ্য, তেনেহ'লে মানে তেওঁলোকৰ মই এইখিনি উন্নয়ন মোৰ দ্বাৰা কৰিম বুলি ৰাইজৰ ওচৰত আশা কৰি আগুৱাই আহিছোঁ। এতিয়া ৰাইজৰ আচলতে সমৰ্থনটো কেনে দেখিছে? আৰু এয়া চিপাছৰ কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ আমাৰ সাংবাদিক মনোজ চালিৰ জৰিয়তে। মুঠৰ ওপৰত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় প্ৰতিটো পঞ্চায়তে এয়া নিৰ্বাচনী গৰম বতাহ দেখিবলৈ পোৱা গৈছে আৰু আমি আপোনালোকক বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচনৰ সেই পৰিৱেশসমূহ দেখুৱাই আছোঁ।